ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক পৰিসংখ্যা বিজ্ঞান যিটো চেপ্টাৰ এতিয়া ছেকেণ্ড ইয়াৰৰ তাৰ পৰা তোমালোকৰ এটা ইম্পৰ্টেণ্ট টপিক মধ্যমা কেনেকৈ উলিয়ায় সেইটো মই দেখুৱাবলৈ গৈ আছোঁ। চ' আমি যিমানখিনি তথ্য এইবাৰ চাইছোঁ আমি দেখা পাইছোঁ যে এইবাৰ মধ্যমা হোৱাৰ চান্স আটাইতকৈ বেছি। সেইকাৰণে প্ৰথম ভিডিঅ'তে তোমালোকক মধ্যমা শিকাবলৈ গৈ আছোঁ। ইয়াৰ পিছত আমি চতুৰ্থ বিশ্বটো শিকাই দিম আৰু বৰ উলিয়াই যিটো আছে সেইটো শিকাই দিম। নিশ্চয় তোমালোকে জানা এই পৰিসংখ্যা বিজ্ঞান চেপ্টাৰটোৰ পৰা চেপ্টাৰ 7ৰ পৰা প্ৰতি বছৰে 6 মাৰ্কৰ এটা অংক আহে, ঠিক আছে। আৰু চোৱা, যদি তোমালোকে এই ভিডিঅ'টো চাই যোৱা তোমালোকে মধ্যমা উলিওৱা তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব, কোনো কনফিউজন নাথাকে। মানে দুটা মেথছ কৰাই দিম বৰ্তমান মই, ঠিক আছে। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যোৱা। চোৱা, মানে তোমালোকে যদি কোনোবাই আমাৰ ষ্টাডি লিডছ যিটো একাডেমি যিটো এপছ, সেই এপছটো তোমালোকে ডাউনলোড কৰা নাই, তোমালোকে ডাউনলোড কৰা, কাৰণ আমাৰ মডেল কুৱেশ্যন আৰু এই আনচাৰ যিখন আছে সেইখন তোমালোকে একমাত্ৰ আমাৰ এপছত পাবা, ঠিক আছে। তোমালোকে এপছত যোৱা, এপছত আমি ইতিমধ্যে আমি আপলোড কৰিছোঁ আমাৰ মডেল কুৱেশ্যন পেপাৰখন। তাৰ পৰা তোমাৰ প্ৰতিটো ছাবজেক্টত দিয়া আছে। চোৱা, পলিটিকেলৰ ইতিমধ্যে দিয়া হৈছে, ইংলিছৰো দিয়া হৈছে আৰু এডুকেশ্যনৰো আমি অলৰেডি আপলোড কৰিছোঁ। তোমালোকে সকলোখিনি পাই যাবা আমাৰ এপছত। তোমালোকে আমাৰ এপছটো ইনষ্টল কৰি দিবা, প্লে ষ্টৰত যোৱা, ষ্টাডি লিডছ একাডেমি সাৰ্চ কৰা, তাত আমাৰ এই কণ্টেক্ট নাম্বাৰ তোমালোকে পাই যাবা। যদি কিবা অসুবিধা হয় তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰা বা ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা। যিটো আমাৰ কুৱেশ্যন আছে আমি সেইটো চাওঁ, ঠিক আছে। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল মধ্যমা কাক বোলে, তলৰ তালিকাখনৰ পৰা মধ্যমা নিৰ্ণয় কৰা। আচ্ছা, মধ্যমা কাক বোলে কোৱাৰ লগে লগে যিকোনো এটা তথ্য হওক, মধ্যমা মানে হ'ল মধ্যবিন্দু, ঠিক আছে, মিডিল। আৰু তাৰ ডেফিনেশ্যনটো আমি নোটছত দি দিম, তোমালোকে সেইটো চাই ল'বা। তোমালোকে ডেফিনেশ্যনটো চাই ল'বা। আৰু বৰ্তমান মই তোমালোকক শিকাই দি আছোঁ এই যিটো মেথছ আমাৰ দিয়া আছে, তালিকা যিখন দিয়া আছে সেই তালিকাখনৰ পৰা আমি মধ্যমা কেনেকৈ উলিয়াম, ঠিক আছে। চাই দিওঁ, ইয়াত আমি সমাধান লিখিম, লিখি পেলাই এক্সামত ঠিক এনেকৈ এখন আমি চাৰ্ট বনাই দিম, যিখন চাৰ্টত আমি অনুভৱিকভাৱে ইমানটা খাৰি দিম যিমানটা আমাৰ কুৱেশ্যনত যিমানটা ৰাখি দিয়া আছে বা যিমানটা শ্ৰেণী অন্তৰাল আমাৰ দিয়া আছে, ঠিক আছে, সিমানটা বনাই দিম। আৰু লম্বভাৱে আমি মুঠ 3টা বক্স বনাম, যেনেকৈ মই তোমালোকক ইয়াত বনাই দিছোঁ। তাত আমাৰ প্ৰথমত থাকিব শ্ৰেণী অন্তৰাল, যিটো আমি ডাইৰেক্ট কুৱেশ্যনৰ পৰা উঠাই দিছোঁ, যেনেকৈ কুৱেশ্যনত আছে। ইয়াৰ পিছত আমাৰ থাকিব বাৰম্বাৰতা, যিটো কুৱেশ্যনত আছে। আৰু নতুন এটা বস্তুৰ প্ৰয়োজন হ'ব মধ্যমাত, যিটো হ'ল সঞ্চয়ী বাৰম্বাৰতা, ঠিক আছে। মানে আমি কেৱল উলিয়াব লাগে ইয়াৰ পৰা কি সঞ্চয়ী বাৰম্বাৰতা। চাই যোৱা কেনেকৈ উলিয়াব আমি ইয়াত আমি তলৰ পৰা উলিয়াই যাব লাগিব, ঠিক আছে। ইয়াত 2 আছে, চোৱা, ইয়াত আমি 2 লিখি ৰাখিলোঁ, 2 যিটো আছে সেইটো হ'ব। ইয়াৰ পিছত আমি নেক্সট আমি কি কৰিব লাগিব, এই 2ৰ লগত আমি এই সংখ্যাটো প্লাছ কৰি পেলাই ইয়াত নি বহুৱাব লাগিব। এইটো হ'ল মানে সঞ্চয়ী বাৰম্বাৰতা, মানে আচলতে বাৰম্বাৰতাখিনি আমি যোগ কৰি পেলাই ওপৰলৈ যাব লাগে, ঠিক আছে। ইয়াত 2 আছে, ইয়াত 8 আছে, 2 + 8 10, ঠিক আছে। 10 + 6 16, এটা 16ৰ লগত আমি 12 প্লাস কৰিব লাগিব। 16 + 12 28, 28 + 7 35, 35 + 6 কিমান হ'ব আমাৰ 41, 41 + 4 আমাৰ কিমান হ'ব 45, ঠিক আছে। 45 + 3 48, 48 + 1 49 আৰু 49 + 1 কিমান হ'ল আমাৰ 50। আচলতে আমি কি কৰিছো, ইয়াত তলৰ ফালৰ পৰা আমি বাৰম্বাৰতাখিনি লাহে লাহে যোগ কৰি পেলাই আমি কি কৰিছো ওপৰলৈ গৈছো, ঠিক আছে। সেইটোই হ'ল আমাৰ কি সঞ্চয়ী বাৰম্বাৰতা। 2 + 8 10, 10 + 6 16, 16 + 12 28, 28 + 7 35, 35 + 6 41, 41 + 4 45 যোগ কৰি পেলাই আমি ওপৰলৈ গৈছো। মানে ইয়াত আমি আটাইতকৈ ওপৰত কি পাইছো 50, মানে ইয়াত মুঠ বাৰম্বাৰতা কিমান আছে 50 আছে। আৰু এই মুঠ যিটো বাৰম্বাৰতা তাক কি বুলি কোৱা হয়, n বুলি কোৱা হয়। গতিকে আমি নেক্সট এইখিনি বনোৱাৰ পিছত, ঠিক আছে, বনালা তোমালোকে চাৰ্টখন, নেক্সট কি হ'ব আমি ইয়াত লিখিম এতিয়া, ঠিক যিখন চাৰ্ট আছে তাত তলত লিখিবা, ঠিক আছে। ইয়াত মুঠ বাৰম্বাৰতা n n দি বুজোৱা হয়, ঠিক আছে। n = 50, মানে আমি যেটো যোগ কৰিছো, বেলেগ অংক তোমালোকে বেলেগ এটা পাব পাৰা, ঠিক আছে। ইয়াত আমি 50 পাইছো, গতিকে আমি লিখি দিছো মুঠ বাৰম্বাৰতা n = 50। এতিয়া আমি n ৰ পৰা আমি কি উলিয়াব লাগিব, n/2 উলিয়াব লাগিব। therefore n/2, মানে আমি তাক হাফ কৰিব, আধা ল'ব লাগিব, ঠিক আছে। n/2 n ৰ ভ্যালু আছিল 50, ডিভাইড কৰি দিছো আমি 2 ৰে যদি আমি 50 কেনসেল কৰো, মানে 50 ৰ আমি আধা লওঁ, কিমান পাম আমি 25,
ঠিক আছে, মানে n/2 পালো আমি কিমান 25। এতিয়া এই 25ৰ দ্বাৰা আমি যিখন আমাৰ চাৰ্ট বনাইছো আমি তাৰ পৰা আমি মধ্যমা শ্ৰেণীটো উলিয়াব লাগিব, মধ্যমা শ্ৰেণী। ঠিক আছে, এতিয়া আমি কেনেকৈ উলিয়াই চাই যোৱা। ইয়াত আমাৰ কিমান পাইছো n/2 25। এতিয়া আমি আকৌ আগৰ চাৰ্ট যিখন আমি ইতিমধ্যে বনাইছো আমি তাত যাব লাগিব। 25 বিচাৰিব লাগিব আমি ক'ত, সঞ্চয়ী বাৰম্বাৰতাত। ক'ত মানে আমাৰ কিমান আছে 25 আছে। এতিয়া আমি চাব লাগিব তলৰ ফালৰ পৰা চোৱা। ইয়াত যদি আমি চাওঁ 2, প্ৰথমত কি আছে, ইয়াত 2 আছে, 2ৰ ভিতৰততো আৰু 25 সংখ্যাটো নাহে। মানে এনেকৈ এটা আমি ইয়াত সংখ্যা চাব লাগে যিটো সংখ্যাত ভিতৰত কিমান আছে 25টো আছে। তাত আমি কিমান পাইছো 25 পাইছো। ইয়াত 10ৰ ভিতৰততো আৰু 25 নাহে। ইয়াৰ পিছত আমি লাহে লাহে ওপৰলৈ যাম, আমি 16 সংখ্যাটোৰ ভিতৰততো আৰু 25 নাহে। 28 চোৱা, 28 আমি যোৱাৰ লগে লগে আমি কিমান পাই গৈছো, ইয়াৰ ভিতৰত আমি 25টো আমি পাই গৈছো 28ত। ঠিক আছে, মানে 28তকৈ 25টো আমাৰ সৰু। মানে এনেকুৱা এটা সংখ্যা আমি বিচাৰি উলিয়াব লাগিব তলৰ ফালৰ পৰা ওপৰলৈ লাহে লাহে গৈ পেলাই, য'ত আমাৰ এনেকুৱা এটা সংখ্যা পাম যিটো n/2তকৈ মাত্ৰ কি হৈছে ইতিমধ্যে অলপ ডাঙৰ হৈছে। ঠিক আছে, কেতিয়াবা তোমালোকে ডাইৰেক্ট সংখ্যাটো ইয়াত বিচাৰি পাব পাৰা। যদি আমাৰ 28 পালোহেঁতেন আমি n/2 আৰু ইয়াত 28 আছে, ডাইৰেক্ট তোমালোকে ক'লা মানে এই যিটো শ্ৰেণী আছে আমাৰ সেই শ্ৰেণীটো হ'ল মধ্যমা শ্ৰেণী। কিন্তু ইয়াত আমি 25 পোৱা নাই, কিন্তু 25তকৈ অলপ ডাঙৰ এটা সংখ্যা পাই গৈছো 28। মানে ইয়াত আমি 35 চালে নহ'ব, কিন্তু ইয়াত আমি অলৰেডি পাই গৈছো 28ৰ ভিতৰত আমাৰ কি আহি যায় 25টো আহি যায়। আৰু সেইটো আমি 25 ক'ৰ পৰা পাইছো n/2ৰ পৰা। মানে আটাইকেইটা অংকত আমি প্ৰথমত কি উলিয়াব লাগিব n/2টো উলিয়াব লাগিব, আৰু সেইটো আনি পেলাই আমি ইয়াত কম্পেয়াৰ কৰিব লাগিব ক'ত আছে সেইটো। গতিকে আমি বুজি পালো যে এই 28ত আমাৰ কি আছে 25টো আছে। গতিকে এই যিটো তোমালোকে শ্ৰেণী দেখা পাইছা, শ্ৰেণী এইটো হ'ল আমাৰ আচলতে মধ্যমা শ্ৰেণী। বুজি পাইছা, এইটো হ'ল আমাৰ কি, ইয়াত আমি মিডিলত চালে নহ'ব। এই যিটো আমি পাইছো এতিয়া বৰ্তমান সেইটো হ'ল আমাৰ মধ্যমা শ্ৰেণী। ইয়াত তোমালোকে মই এনেই জাষ্ট চিন দি ৰাখিছো, তোমালোকে এক্সামত চিন দিয়াৰ দৰকাৰ নাই। আচলতে আমাৰ মধ্যমা শ্ৰেণীটো হ'ল কি তেতিয়াহ'লে 25ৰ পৰা 29। গতিকে আমি ইয়াত লিখিম therefore মধ্যমা শ্ৰেণীটো হ'ল 25ৰ পৰা কিমান আছিলে 29, আমি লিখি ৰাখিলো। ঠিক আছে, এতিয়া আমি মধ্যমা শ্ৰেণী পাই গলো। এতিয়া আমি কি উলিয়াব লাগিব, তাৰ ফৰ্মুলা তোমালোকে নিশ্চয় জানা, এলৰ প্ৰয়োজন হয়, n/2 লাগে, CF লাগে, CF। ঠিক আছে, কেতিয়াবা তোমালোকৰ CMF লিখা হয়, তোমালোকে কেৱল CF লিখিলে হ'ল, মানে সঞ্চয়ী বাৰম্বাৰতা। দেখুৱাই দি আছো কি কি দৰকাৰ, আৰু I এটা লাগে, মানে শ্ৰেণী দৈৰ্ঘ্যটো লাগে আমাৰ। ঠিক আছে, এতিয়া আমি লিখি যাওঁ therefore এটা কৈ আমি লিখি যাওঁ। প্ৰথমত আমাৰ প্ৰয়োজন হ'ব L। ঠিক আছে, L টো কি, L হ'ল যিটো আমি শ্ৰেণী পালো তাৰ নিম্ন সীমা। ইয়াত তোমালোকে নিশ্চয় দেখা পাইছা 25, কিন্তু আমি 25 নিলিখো। আমি তাৰ পৰা মনে মনে আমি আধা এটা বাদ দিব লাগিব, হাফ বাদ দিব লাগিব। কাৰণটো হ'ল আটাইকেইটা মেথছত একেটাই ৰুল হ'ব। ইয়াত চোৱা, তোমালোকে যদি আমি এইখিনি শ্ৰেণীবিলাক যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ মাজত চোৱা 1ৰ এটা ব্যৱধান আছে 55, 54। ইয়াত যদি 54, ইয়াত যদি আকৌ 54ৰে আৰম্ভ হ'লহেঁতেন, তেতিয়াহ'লে আমি ডাইৰেক্ট লিখি দিলোহেঁতেন যিটো ইয়াত আমাৰ ভেলু আছে সেইটো 25ত 25 লিখি দিলোহেঁতেন। কিন্তু 1ৰ ব্যৱধান আছে, গতিকে আমি ইয়াৰ পৰা আধা এটা বাদ দিব লাগিব। ঠিক আছে, আৰু যিমান থাকিব চেম এনেকৈ থাকিব। গতিকে তোমালোকে এইবিলাক কনফিউজ হৈ লাভ নাই। যিটো ইয়াত তোমালোকে সংখ্যা পাবা তাৰ পৰা মনে মনে আধা এটা বাদ দি দিবা, বছ হৈ গ'ল। মানে 35 থাকিলে আমি লিখিম 34.5, 40 থাকিলে লিখিম আমি 39.5। ইয়াত 25 আছে, আধা বাদ দিলে আমাৰ কিমান হ'ব 24.5। এইটো হ'ল আমাৰ L। ঠিক আছে, নিম্ন সীমা। ঠিক আছে, ইয়াৰ পিছত আমাৰ প্ৰয়োজন হ'ব F। F কোৱাৰ লগে লগে আমি কি বুজিম, যিটো আমাৰ মধ্যমা শ্ৰেণী পাইছো, এই মধ্যমা যিটো শ্ৰেণী আছে তাৰ বাৰম্বাৰতা, এইটো আমাৰ মধ্যমা শ্ৰেণী, আৰু তাৰ বাৰম্বাৰতা এইটো চোৱা, বাৰম্বাৰতাৰ এইটো লিষ্টটো এইটোৱে। ঠিক আছে, এই যিটো মধ্যমা শ্ৰেণী তাৰ বাৰম্বাৰতা, ইয়াত চোৱা কিমান বাৰম্বাৰতা আছে 12 আছে। মানে এইটো আমাৰ আচলতে এইটো আমাৰ কি F। ঠিক আছে, F ইকুৱেল টু আমি ইয়াত লিখিম F ইকুৱেল টু 12। ঠিক আছে, ইয়াৰ পিছত আমাৰ CF মানে কি চোৱা, যিটো আমি মধ্যমা শ্ৰেণী মাত্ৰ পাইছো, এই শ্ৰেণী যিটো আছে তাৰ ঠিক তলৰ যিটো শ্ৰেণী আছে সেই শ্ৰেণীটোৰ কি উলিয়াব লাগিব আমি সঞ্চয়ী বাৰম্বাৰতা। অলৰেডি আমি উলিয়াই ৰাখিছো, সেইটো আমি লিখিব লাগিব। মানে এতিয়া এইটো আমাৰ কি আছিলে, এই যিটো শ্ৰেণী আছিলে এইটো আমাৰ কি শ্ৰেণী মধ্যমা শ্ৰেণী, তাৰ ঠিক তলৰ শ্ৰেণী মানে তলৰ এইটো শ্ৰেণীৰ বাৰম্বাৰতা নহয়, কিন্তু সঞ্চয়ী বাৰম্বাৰতা। সঞ্চয়ী বাৰম্বাৰতাৰ কাৰণে আমি ইয়াত চাব লাগিব, আৰু শ্ৰেণীটো হ'ল এইটো আমাৰ আছিলে মধ্যমা, তাৰ ঠিক তলৰ শ্ৰেণী এইটোৰ সঞ্চয়ী বাৰম্বাৰতা কিমান আছে 16 আছে। গতিকে আমি বহুৱাব লাগিব
16 ঠিক আছে 16 আৰু এটা দৰকাৰ আমাৰ কি i ইকুৱেল টু কিমান তোমালোকে তলত লিখিব বলা আমাৰ ইয়াত যোগা নাই কাৰণ ইয়াত লিখি দিছো i ইকুৱেল টু i মানে এই যিকেইটা শ্ৰেণী আছে তাৰ দৈৰ্ঘ্য 25 ৰ পৰা 29 তোমালোকে হিচাপ কৰা 25 26 27 28 29 ইয়াৰ পৰা ইয়ালৈ কিমানখিনি আছে মানে আৰম্ভ কৰিবা যিটো সংখ্যা আছে তাৰ পৰা 25 ৰ পৰা 29 কিমান গড় 5 গড় গতিকে i ইকুৱেল টু 5 মানে আমাৰ শ্ৰেণীৰ যিটো দৈৰ্ঘ্য সেইটো হ'ল আমাৰ কিমান 5 এইখিনি চোৱা এইখিনি এবাৰ ভালকৈ চাই লোৱা তোমালোকে প্ৰথমত আমি উলিয়াব লাগিব মুঠ বাৰম্বাৰতা আৰু যিটো আমি এই যে সঞ্চয় বাৰম্বাৰতা প্লাস কৰি গৈছো তাৰ পৰা আমি ইতিমধ্যে পালো n ইকুৱেল টু 50 ইয়াৰ পিছত আমি উলিয়াব লাগিব n/2 মানে যিটো আমি বাৰম্বাৰতা পালো টোটেল তাক আমি 2 এৰে হৰণ কৰিম মই 2 এৰে হৰণ কৰিলো 50 ক 2 এৰে হৰণ কৰিলো মই ৰিজাল্ট পালো 25 এটা 25 ৰ পৰা গৈ পেলাই মই বিচাৰিলো চাৰ্টখনত যে 25 টো আসলে ক'ত আছে যেতিয়া মই বিচাৰি গলো তলৰ পৰা চাই গলো তেতিয়া আমি দেখিলো যে ইয়াত যোৱাৰ লগে লগে আমি 25 পাই যাও গতিকে এই যিটো শ্ৰেণী হ'ব আমাৰ সেই শ্ৰেণীটো হ'ল আমাৰ কি মধ্যমা শ্ৰেণী কি শ্ৰেণী মধ্যমা শ্ৰেণী ঠিক আছে এইটো আমাৰ মধ্যমা শ্ৰেণী গতিকে মধ্যমা শ্ৰেণীটো আমি লিখি দিলো এতিয়া মধ্যমা শ্ৰেণী হ'ল 25 ৰ পৰা 29 ঠিক আছে পিছত আমি লিখিলো L মানে তাৰ নিম্ন সীমা মধ্যমা যিটো শ্ৰেণী আছে সেই শ্ৰেণীৰ কি সীমা নিম্ন সীমা 25 ৰ পৰা 29 তাৰ নিম্ন সীমা মানে আসলে ইয়াত দেখা পাইছে তোমালোকে 25 কিন্তু আমি আধা এটা বাদ দিব লাগিব মই কৈ দিছো তোমালোকক 25 ৰ পৰা যদি আধা গুচি যায় 24.5 ঠিক আছে ইয়াত যদি আমাৰ F যিটো মধ্যমা শ্ৰেণী আমি পাইছো তাৰ কি বাৰম্বাৰতা গতিকে মধ্যমা শ্ৰেণী তোমালোকে বাৰম্বাৰতা চাবা তাত কিমান মানে দিয়া আছিল 12 ঠিক আছে ইয়াৰ পিছত CF যিটো আমি মধ্যমা শ্ৰেণী পাইছো তাৰ ঠিক তলৰ যিটো শ্ৰেণী আছে সেই শ্ৰেণীৰ কি সঞ্চয়ী বাৰম্বাৰতা আমাৰ মধ্যমা শ্ৰেণী আমি পাইছো এইটো তাৰ ঠিক তলৰ শ্ৰেণী মানে 20 ৰ পৰা 24 তাৰ সঞ্চয়ী বাৰম্বাৰতা 16 বস আমি 16 লিখিলো ইয়াৰ পিছত আমাৰ I ইকুৱেল টু এই যে 25 ৰ পৰা 29 যিটো শ্ৰেণী আছে এই 25 ৰ পৰা 29 হিচাপ কৰা তোমালোকে কিমান গড় ঠিক আছে 5 গড় গতিকে আমি 5 লিখি দিছো I ইকুৱেল টু 5 বস হৈ গল এতিয়া আমি কি লিখিম মধ্যমা ফাইনালি আমি এতিয়া ডাইৰেক্ট মধ্যমাটো উলিয়াম ফৰ্মুলাটো লিখিম আমি মধ্যমা ইকুৱেল টু আমাৰ ফৰ্মুলা হ'ল L প্লাস n/2 মাইনাস CF মানে এই যেটো সঞ্চয় বাৰম্বাৰতা CF ডিভাইডেড বাই F ইনটু I এটো হল আমাৰ মধ্যমাৰ ফৰ্মুলা L প্লাস n/2 মাইনাস CF ডিভাইডেড বাই F ইনটু I তাত লিখা আছে তোমালোকে CMF লিখিব পাৰা একে বস্তু CF CMF সেম বস্তু ঠিক আছে ইনটু I ভ্যালু খিনি পুট কৰা তোমালোকে L ৰ ভ্যালু কিমান আছে 24.5 প্লাস আছে প্লাস n/2 আমি ইতিমধ্যে উলিয়াই ৰাখিছো n/2 কিমান আছিল আমাৰ এই n/2 টো আমাৰ আছিল n/2 25 ডাইৰেক্ট আমি পুট কৰি দিম n/2 মানে আমাৰ কিমান 25 মাইনাস CF সাইজ তোমালোকে CF কিমান আছিল 16 আৰু F আছিল 12 CF ৰ ঠাইত CF হৈ দিও 16 F আছিল কিমান 12 ইনটু I মানে আছিল কিমান আমাৰ 5 ঠিক আছে প্লাস মাইনাস কৰা তোমালোকে দিয়া 24.5 প্লাস 25 ৰ পৰা তোমালোকে 16 বাদ দিয়া 25 ৰ পৰা 16 লৈ কিমান থাকিব 9 ঠিক আছে 9 ডিভাইডেড বাই 12 ইনটু কিমান আছে ইনটু 5 মানে ওপৰৰ সংখ্যা বুজিব ডাইৰেক্ট ইয়াত ইনটু কৰি দিব পাৰা তোমালোকে বা লিখিব পাৰা তোমালোকে ইনটু 5 এবাৰ তুমি লিখি দিব পাৰা ইনটু 5 9/12 ইনটু 5 ঠিক আছে এতিয়া আমি ইনটু কৰি দিম 24.5 প্লাস 5 9 গুণ কিমান 45 ডিভাইডেড বাই 12 এটা 12 ৰে আমি 45 ক হৰণ কৰিব লাগিব ইয়াত চোৱা এটো দশমিক নহয় কিন্তু 12 ৰে আমি কিমান এই 45 ক আমি হৰণ কৰিব লাগিব যদি আমি ক্যান্সেল কৰো 45 ক ইয়াত আছিল আমাৰ 24.5 12 চোৱা 45 ত কিমান বাৰ যাব 2 বাৰ 24 3 বাৰ 36 4 বাৰ 48 বেছি হৈ যাব গতি 3 বাৰ যাব 3 বাৰ গলে আমাৰ কিমান হয় 3 বাৰ 36 ঠিক আছে তাকে কিমান 45 ৰ পৰা তোমালোকে 36 বাদ দিয়া কিমান হ'ব 9 হ'ব দশমিক দিব লাগিব হৈ যাব আমাৰ 90 90 কিমান বাৰ যাব 7 বাৰ 84 7 বাৰ 84 8 বাৰ হলে বেছি হৈ যায় 96 হৈ যায় গতিকে 7 বাৰ যাব 7 বাৰ কিমান 84 হৰণ জানিব লাগিব 6 বাকি থাকিল 60 কিমান বাৰ যাব 5 বাৰ 60 মানে 5 বাৰ মানে আমাৰ পালো আমি 3.75
12 দিয়ে আমি 45 হৰণ কৰিলো কিমান পালো 3.75 এই দুটা প্লাস কৰা 24.5 আৰু 3.75 তোমালোক প্লাস খিনি দেখুৱাই দিছো ইয়াত চোৱা তোমালোকে এক্সামত ৰাইট সাইডত কৰিব ইয়াত জগা নাই কাৰণে মই ইয়াত দেখুৱাই দিছো তোমালোকক 24.5 ঠিক আছে 24.5 আৰু আছে 3.75 দশমিকত লগত আমি দশমিক বহুৱাব লাগিব দশমিকৰ আগত আছে 3 মই লিখিলো 3 ইয়াৰ পিছত আছে 7 ইয়াৰ পিছত আছে 5 গতিকে 7 ইয়াৰ পিছত লিখিব লাগিব 5 প্লাস কৰা ইয়াতে কোনো মানে ইয়াত শূন্য এটা আছে দশমিকৰ পিছত এনেই শূন্য বিলাক থাকে ডেৰ শূন্য আছে আমাৰ যিমানটা দৰকাৰ আমি দিব পাৰো পাঁচে শূন্য 5 পাঁচে খাতে যোগ কৰা 12 দশমিকৰ তলত দশমিক এক এটা হাতত আছে 4 3 কিমান হ'ল 7 আৰু 1 8 ঠিক আছে আৰু আছে 2 28.25 এইটো হল আমাৰ ফাইনাল আনসার 28.25 চাইলো এবাৰ তোমালোকে মধ্যমা ইকুয়াল টু L প্লাস n/2 মাইনাস CF ডিভাইডেড বাই F ইনটু y ঠিক আছে L এর ভ্যালুটো আমি ইয়াৰ পৰা মানে যিমানখিনি আমি লিখিলো এইখিনি আমি ইয়াত আমি ভ্যালুখিনি পুট কৰি দিম 24.5 আছিলে n/2 আমি উলিয়াই ৰাখিছিলো 25 CF সঞ্চয় বাৰম্বাৰতা যেটো আছিলে আমাৰ মধ্যমা শ্ৰেণীৰ ঠিক তলৰ যেটো শ্ৰেণী আছে সেই শ্ৰেণীৰ 16 F আছিলে আমাৰ 12 মানে আমাৰ মধ্যমা যেটো শ্ৰেণী আছে তাৰ বাৰম্বাৰতা সঞ্চয় বাৰম্বাৰতা নহয় কিন্তু F মানে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা আৰু CF মানে মধ্যমা শ্ৰেণীৰ তলৰ যেটো শ্ৰেণী আছে তাৰ বাৰম্বাৰতা নহয় সঞ্চয়ী বাৰম্বাৰতা মনত ৰাখিবা বহুৱালো I বহুৱালো 24.5 লগত চলি থাকিব এইটো প্লাস আছে প্লাস 25 ৰ পৰা 16 গলে আমাৰ কিমান থাকিল 9 তলত আছে 12 আৰু ইনটু 5 টো আমি ইনটু 5 কৰি দিলো ঠিক আছে ইনটু 5 লিখি দিলো এটা বৰ্তমান ব্ৰেকেটৰ প্ৰয়োজন নাই ব্ৰেকেট উঠাই দিলো আমি 5 9 গুণ কিমান 45 তলত 12 আছে 12 12 দিয়ে 45 ক যদি আমি ক্যান্সেল কৰো 3.75 আৰু ইয়াত 24.5 লগত আছে আমাৰ 24.5 প্লাস 3.75 প্লাস কৰিলে আমাৰ কিমান হ'ব 28.25 এইটো হল আমাৰ মধ্যমা ঠিক আছে বুজিছা এটা চোৱা নেক্সট যেটো অংক আছে আমি এতিয়া চোৱা কোৱেশ্চন নাম্বাৰ 2 টো আমি চাও সেম দিয়া আছে তোমালোকক মধ্যমা কাক বোলে ডেফিনিশন তোমালোকে লিখি লবা ঠিক আছে তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা HS 2024 ত আহিছিল অংকটো কিন্তু শ্ৰেণী অন্তৰাল দিয়া আছে বাৰম্বাৰতা দিয়া আছে একেটাই চোৱা একে বস্তু আকৌ দেখুৱাই দিছো যাতে কিবা কনফিউজন থাকিলে তোমালোকৰ হেতু শেষ হয় ঠিক আছে চাই দিও সেম আমি কি কৰিব লাগিব যিমানটা অনুভূমিক তাত খালি আছিল আমি কিমানটা দিব লাগিব দি প্লে এনেকুৱা এটা বক্স বনাই প্লে আমি বহুৱাই দিছো ঠিক আছে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা ঠিক আগৰ দৰে আমি এতিয়া কি কৰিব লাগিব সঞ্চয়ী বাৰম্বাৰতাখিনি তাৰ পৰা উলিয়াব লাগিব মধ্যমাৰ বাবে আমাৰ সঞ্চয়ী বাৰম্বাৰতাখিনি প্ৰয়োজন ঠিক আছে উলিয়াই যাও আমি মানে প্লাস তলৰ ফালৰ পৰা আসলে আমি কি কৰিব যাব লাগে বাৰম্বাৰতাখিনি প্লাস কৰি ওপৰলৈ যাব লাগে ঠিক আছে ইয়াত চোৱা 2 আছে 2 তোমালোকে আগৰ অংকটো 2 আছিলে বেলেগ হ'ব পাৰে চোৱা যে 2 ৰে আৰম্ভ হ'ব তেনেকুৱা নহয় কিন্তু আগৰটো 2 আছিলে এটোটো 2 হৈ গল কেতিয়াবা বেলেগ হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে নাভাবিবা যে 2 ৰে আৰম্ভ হ'ব তেনেকুৱা একো নহয় কিন্তু 2 আকৌ 2 plus 2 4 4 plus 3 7 প্লাস কৰি গৈ আছো 7 plus 5 12 12 plus 8 20 20 plus 12 32 32 plus 10 42 42 plus 7 49 49 plus 5 54 ঠিক আছে 54 plus 4 58 58 plus 2 60 মানে এটা এটা স্টেপ কৰি প্লাই আমি ওপৰলৈ প্লাস কৰিছো আৰু লিখি গৈছো 2 2 plus 2 4 4 plus 3 7 7 plus 5 12 12 plus 8 তাত যেটো ভ্যালু পালো তাৰ ঠিক ওপৰৰ যেটো আছে তাৰ লগত প্লাস কৰিলো তাত বহুৱাই দিলো আকৌ সেম তেনেকুৱা এইটো প্লাস কৰিলো বহুৱাই দিলো ঠিক আছে এনেকৈ আমি যেটো আমি সঞ্চয় বাৰম্বাৰতাখিনি আমি উলিয়াব লাগিব ঠিক আছে ওপৰত আমি 60 পাইছো ইয়াৰ অৰ্থ হল ইয়াত মুঠ কিমানটা এই সংখ্যাখিনি প্লাস কৰিলে আমি কিমান পাম 60 পাম যেটো আমি n বুলি কও মুঠ বাৰম্বাৰতা ঠিক আছে এটা আমি নেক্সট কৰি যাও আগত দেখুৱাই দিছো তোমালোকক অলৰেডি এবাৰ যে ইয়াত মুঠ বাৰম্বাৰতা
n ইকুৱেল টু 60 আগতে তোমাৰ 50 আছিলে ইয়াত আমাৰ 60 ঠিক আছে therefore same আগৰ দৰে আমি n/2 উলিয়াব লাগিব n/2 n ৰ ভ্যালু 60 আছে 60/2 ডিভাইড কৰিলে আমি কিমান পাম 30 60 টা কিমান 30 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আগৰ দৰে আমি 32 ইয়াত বিচাৰিব লাগিব তাত আমি 25 আছিলে আমি 25 টো ইয়াত বিচাৰিছো সঞ্চয় বাৰম্বাৰতাত এইবাৰ আমাৰ 30 আছে গতি আমি 30 বিচাৰিম ইয়াত ঠিক আছে ইয়াত তো আৰু 30 সংখ্যাটো নাহে দুইৰ ভিতৰত 30 আছে নেকি নাই 4 ৰ ভিতৰত নাই 7 ৰ ভিতৰত নাই 12 তো নাই 20 ৰ ভিতৰত আমাৰ 30 সংখ্যাটো আছে নাই এইটো চোৱা 32 আমি পালো 32 ৰ ভিতৰত 30 সংখ্যাটো আছে মানে 30 ৰ পিছতে আমাৰ 32 সংখ্যাটো আহে গতি আমাৰ এই যিটো শ্ৰেণী যিটো দেখা পাইছা তোমালোকে মই তোমালোকক ৰেড চিন বা বেলেগ ইয়েলো চিনৰে দেখুৱাই দিছো এই যিটো আমাৰ শ্ৰেণী আছে এইটো হ'ব আমাৰ কি মধ্যমা শ্ৰেণী ঠিক আছে গতি এই মধ্যমা শ্ৰেণী এইটো হ'ব কি মধ্যমা শ্ৰেণীৰ শ্ৰেণী অন্তৰাল এইটো হ'ব এফ মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা এইটো হ'ব আমাৰ কি ইয়াত লিখি দিছো তোমালোকে আকৌ লিখিবলৈ নাযাবা এক্সামত এইটো হ'ব আমাৰ এফৰ প্ৰয়োজন হ'ব এফ ইয়াত লাগে আমাৰ চি এফ মধ্যমা শ্ৰেণীৰ ঠিক আগৰ শ্ৰেণী মানে তলৰ শ্ৰেণী এইটো এই যিটো শ্ৰেণী আছে তাৰ কি লাগে আমাৰ চি এফ কি লাগে চি এফ সঞ্চয়ী বাৰম্বাৰতা এইটো 20 তলৰ শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা ঠিক আছে এই 22 আমাৰ কি আচলতে চি এফ ঠিক আছে পাই গলো আমি আইটো ইয়াৰ পৰা উলিয়াই দিম আমি এই 55 পৰা 59 লৈকে অংক হৈ গল ঠিক আছে চাই দিবা এতিয়া আমি লিখো কি 30 যিটো আছে এই 30 সংখ্যাটো আমি বিচাৰি পালো 30 টো ক'ত আছে ঠিক আছে এতেকে মধ্যমা শ্ৰেণীটো হল এক্সামত লিখিলেও লিখিব পাৰা এইটো শ্ৰেণী যিটো সেইটো হল কি কিমান আছিল আমাৰ 55 ৰ পৰা 59 ঠিক আছে আমি লিখি দিছো 55 ৰ পৰা 59 বাস হৈ গল এতিয়া আমি এল লিখো এল মধ্যমা শ্ৰেণীৰ নিম্ন সীমা তার যিটো শ্ৰেণী আছে তার নিম্ন সীমা আধা বাদ দিব লাগিব 55 ৰ পৰা তুমি আধা বাদ দিয়া কিমান হ'ব 54.5 55 ৰ পৰা আধা বাদ দিলো আমি 54.5 হৈ গল এল হৈ গল ইয়াৰ পিছত দৰকাৰ কি আমাৰ এফ মধ্যমা যিটো শ্ৰেণী আমি পালো তাৰ কি বাৰম্বাৰতা 12 ঠিক আছে আমি লিখি দিও f equal to 12 পিছত cf ঠিক আছে cf মধ্যমা শ্ৰেণী যিটো আছে তাৰ আগৰ শ্ৰেণী যিটো আছে তলৰ যিটো শ্ৰেণী আছে তাৰ কি সঞ্চয়ী বাৰম্বাৰতা ইয়াত কিমান আছে 20 কিমান আছে 20 cf equal to 20 ইয়াৰ পিছত i মানে যিটো আমাৰ এই শ্ৰেণীৰ যিটো হেতুৰ দৈৰ্ঘ্য কিমান শ্ৰেণীৰ দৈৰ্ঘ্য ঠিক আছে 55 56 57 58 59 পাঁচ গড় ঠিক আছে গতি i equal to আমাৰ 5 কেতিয়াবা 10 হ'ব পাৰে 9 হ'ব পাৰে ঠিক আছে বেলেগ বেলেগ হ'ব পাৰে ইয়াত হিসাব কৰিব লাগিব আৰম্ভণিৰ সংখ্যাৰ পৰা যেটো সংখ্যাত গৈ প্লাই শেষ হৈছে তালৈকে আমি হিসাব কৰিব লাগিব ঠিক আছে 55 ৰ পৰা 59 লৈকে হিসাব কৰিলে আমি কিমান গড় পালো 5 গড় গতি i equal to 5 হৈ গল এতিয়া আমি কি লিখিম মধ্যমাৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি লিখিম মধ্যমা equal to L plus ব্র্যাকেট এটা আছে n/2 minus CF divided by F into H ভ্যালুখিনি ইয়াত পুট কৰা L ৰ ভ্যালু কিমান আছিল 54.5 কিমান আছিল 50 এইখিনি তোমালোকে কিন্তু ভালকৈ চেক কৰি প্লাই বহুৱাবা এক্সামত ভুল হলেই শেষ n/2 অলৰেডি আমি উলিয়াই ৰাখিছো n/2 ইয়াত চোৱা এটো n/2 কিমান পাইছিলো আমি 30 ঠিক আছে গতি আমি ইয়াত আকৌ ক্ষুদ্ৰ চিহ্ন দিবা এক্সামত 30 মাইনাস CF আমাৰ কিমান আছিল CF 20 আছিল F কিমান আছিল 12 আছিল এটো আমাৰ 20 F আছিল 12 into acha into h নহয় আসলে i
ছাৰে এইচ দি দিছিলোঁ, আচলতে এইচ নহয়, এইটো আই লিখিব লাগিব। ঠিক আছে, ক্লাছ 10ত এইটো এইচ বুলি লিখা হয়, পাহৰি পেলাই তোমালোকক এইচ দি দিছিলোঁ, আচলতে এইটো তোমালোকৰ ইয়াত আই লিখিব লাগিব, গতিকে আই লিখি ল'বা তোমালোকে আই। ঠিক আছে, তাতো মই আই লিখিছোঁ। আই কিমান আছিলে আমাৰ 5 আছিলে 5। যদি কোনোবাই যদি এইচ লিখি দিয়ে একো নাই, তাতো এইচ লিখি দিবা, বছ হৈ যাব। ইয়াত তোমালোকে এইচ লিখি দিবা, এইচ ইকুৱেল টু 5, একো নহয়, এইচ মানে হাইট। ঠিক আছে, শ্ৰেণীৰ যিটো হাইট যিটো সেইটোৱে, আৰু আইও লিখিব পাৰা, হ'ব। ইয়াত আই লিখিলে মানে ইয়াত আই লিখিবা, এইচ লিখিলে এইচ লিখি দিবা, বছ হৈ গ'ল। ভেলুখিনি বহুৱাই দিওঁ আমি, বহুৱালো, প্লাছ মাইনাছ কৰোঁ এতিয়া আমি। ইয়াত 54.5, 30ৰ পৰা 20 গ'লে কিমান থাকিব 10। ঠিক আছে, 10 এই ইনটু 5 আছে, ইনটু 5 ডাইৰেক্ট বহুৱাই দিয়া, মেথছ আৰু দীঘল কৰি লাভ নাই। 30ৰ পৰা 20 গ'লে 10, ইনটু 5 আছে, ইনটু 5 ওপৰৰ সংখ্যা, গতিকে ইনটু 5 লগত লিখি দিছোঁ। তলত আমাৰ কিমান আছে 12 আছে, 12 লিখিলোঁ। ঠিক আছে, ইয়াত 54.5 প্লাছ 10 5 কিমান 50 ডিভাইডেড বাই 12, 12 এৰে 50 হৰণ কৰা, কিমান বাৰ যাব 50, 12 চাৰিবাৰ গ'লে 48, থাকিব 2, দশমিক দিয়া 20, 12 গুণ 12, 2 বাৰতো 24 হৈ যাব, কিমান থাকিব 8, 80 হ'ল, কিমান বাৰ যাব 6 বাৰ 72, 6 বাৰ যাব 72, 80 পৰা 72 গ'লে কিমান থাকিব আকৌ 8। ঠিক আছে, আকৌ কিমান হ'ব আকৌ 80 হৈ যাব, মানে আকৌ 1.66 আহি থাকিব, 4.166 বাৰ আহি থাকিব। গতিকে লিখিব পাৰা তোমালোকে, ইয়াত দেখুৱাই দিছোঁ তোমালোকক। ইয়াত আমাৰ আছিলে 54.5 আৰু ইয়াত আমি ভেলুটো কিমান পাইছিলোঁ 4.166। ঠিক আছে, ইয়াত লিখি দিম 4.166 কন্টিনিউ গৈ আছে। ঠিক আছে, এতিয়া আমি ফাইনেল ভেলুটো ইয়াৰ পৰা কি লওঁ চাই লোৱা তোমালোকে, 54.5। যেতিয়া এনেকুৱা তোমালোকে ভেলু এটা পাই যোৱা যে কন্টিনিউ কোনো এটা নাম্বাৰ আহি আছে, তেতিয়া তোমালোকে দশমিকৰ পিছত তোমালোকে 2 গড় ল'ব লাগিব। এতিয়া আমি 2 গড় ল'লোঁ। ঠিক আছে, ইমানলৈকে ল'লোঁ আমি 16, কিন্তু আমি চাব লাগিব ইয়াত দশমিকৰ পিছত দুটা গড়ৰ পিছত যিটো সংখ্যা আছে, সেই সংখ্যাটো 5তকৈ সৰু নে ডাঙৰ। যদি 5তকৈ সৰু হয়, সংখ্যাটো তোমালোকে বাদ দিব পাৰা। ঠিক আছে, কিন্তু আমি নিশ্চয় ইয়াত দেখা পাইছোঁ এই যিটো 3 নম্বৰ যিটো সংখ্যা, দশমিকৰ পিছৰ 3 নম্বৰ, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ, সেই সংখ্যাটো 5 বা যদি 5তকৈ ডাঙৰ হয়, তেতিয়া ঠিক আগৰ যিটো সংখ্যা, মানে দশমিকৰ পিছত 2 নম্বৰ যিটো সংখ্যা, সেই সংখ্যাটোৰ লগত আমি 1 এটা প্লাছ কৰিব লাগিব। ইয়াত 5 বা 5তকৈ ডাঙৰ হলে, এইটো 5তকৈ ডাঙৰ আছে সংখ্যাটো। ঠিক আছে, বা 5 হলেও কিন্তু আগত যোগ হ'ব, 5তকৈ সৰু মানে 1 2 3 4 হলে আমি এইটো বাদ দিব পাৰো, ইগনোৰ কৰিব পাৰো। কিন্তু 5 6 7 8 9 এনেকুৱা সংখ্যা আহিলে ঠিক আগত ইয়াত 1 টা প্লাছ হ'ব, মানে 4.16ৰ সলনি আমি বৰ্তমান লিখিম 4.17। ঠিক আছে, এইটো তোমালোকে লক্ষ্য কৰিব লাগিব। যদি 1 2 3 4 হয়, সেইটো আমি বাদ দিম। 5 হলেও আগত 1 এটা প্লাছ হ'ব। ঠিক আছে, 5 হলেও হ'ব, 6 7 8 9 এইকেইটা সংখ্যাৰ কাৰণে হ'ব, 1 2 3 4 হলে বাদ দিব পাৰা, মানে সৰু আচলতে সৰু সংখ্যা হলে বাদ দিব পাৰা। 1 2 3 4, 5 বা 5তকৈ বেছি হলে যোগ কৰা। ঠিক আছে, এতিয়া প্লাছ কৰা 54.5, 54.5 দশমিক দিয়া, ইয়াত আছে 4 আৰু ইয়াৰ পিছত আছে 17, সৰি ইয়াত লিখিলো 17 প্লাছ কৰিলো, ইয়াত একো নাই মানে 0 এটা আছে, 7 0 7 5 1 6, দশমিকৰ দশমিক 4 4 8 আৰু 5 আছে 58.67। এইটোৱে হ'ল আমাৰ যিটো তথ্য দিয়া আছিলে, সেই তথ্যটোৰ মধ্যমা। চাই যোৱা তোমালোকক আকৌ ৰিপিট কৰি দিছো, এই যিটো আছে আমাৰ সেইটো। ইয়াত আমি কি কৰিছিলো, মুঠ বাৰম্বাৰতা দিয়া আছিলে আমাৰ 60। ঠিক আছে, মানে আমি প্লাছ কৰি পেলাই আমি পাইছো, বা কেতিয়াবা তোমালোকক দিয়া থাকে যে তথ্যখিনি মুঠ বাৰম্বাৰতা n = 60। ইয়াত হয়তো তোমালোকৰ মেথছত দিয়া আছিলে, ইকুৱেশ্যনত দিয়া আছিলে, ইয়াত চোৱা n = 60 দিয়া আছিলে, আৰু আমি যেতিয়া বাৰম্বাৰতাখিনি আমি প্লাছ কৰি গৈছো, মানে আমি সঞ্চয়ী বাৰম্বাৰতা যেতিয়া উলিয়াই গৈছো আমি তাত পাই গৈছো। কেতিয়াবা নিদিবও পাৰে, তেতিয়া আমি n ধৰিব লাগিব, এইটো ওপৰত যিটো সংখ্যা, ফাইনেলি যিটো সংখ্যা আমাৰ ওপৰত গৈ আমি পাম, সেইটোৱে হ'ব আমাৰ মুঠ বাৰম্বাৰতা বা n = 60। 60ক আমি ডিভাইড কৰিছো 2 এৰে, 30 পাইছো। 30টো আমি এই সঞ্চয়ী বাৰম্বাৰতাত গৈ পেলাই আমি বিচাৰিছো ক'ত আছে। ঠিক আছে, আমি দেখা পাইছো যে এই 30টোৰ ভিতৰত 30 সংখ্যাটো আমাৰ আছে। আচ্ছা, যদি ভাবি লোৱা তোমালোকে যে মই
এই n/2 ভ্যালু মই 50 পাইছিলো 50 তেতিয়া আমার মধ্যমা শ্রেণীটো কোনটো হলহেঁতেন যদি মানে আমার 50 যদি মানে আমার কি হলহেঁতেন n/2 ভ্যালু হলহেঁতেন চোৱা আমি এই 49 গৈছো এটাও 50 পোৱা নাই এইটো চোৱা 54 এর ভিতৰত আমার 50 সংখ্যাটো আছে এইটো হলহেঁতেন আমার তেতিয়া মধ্যমা শ্রেণী এইটো এই যেটো শ্রেণী এইটো হলহেঁতেন আমার মধ্যমা শ্রেণী আমি তেনেকুৱা বিচাৰিব লাগিব ঠিক আছে বৰ্তমান কিন্তু আমার কি আছে আমার এই 54 নাই ওকে এইটো আমার কি আছিলে আমার মধ্যমা শ্রেণী আছিলে আমি 30 বিচাৰিছো 32 ইয়াত 32 ভিতৰত আছে সেইটো আমি চালে এইটো হল আমার মধ্যমা শ্রেণী ঠিক আছে তারপর আমি এফ উলিয়াইছো এফ মানে মধ্যমা শ্রেণীর বারম্বারতা সিএফ মানে মধ্যমা শ্রেণীর ঠিক তলৰ যেটো শ্রেণী আছে তার সঞ্চয়ী বারম্বারতা ঠিক আছে এল আমি ক'ৰ পৰা উলিয়াইছিলো এল মানে আমাৰ যেটো মধ্যমা শ্রেণী যেটো আছিলে শ্রেণী অন্তরাল তার নিম্ন সীমা যেটো আছিলে তাৰ পৰা আমি আধা বাদ দিব লাগিব 55 আছিলে তাৰ পৰা আধা বাদ দিছো আমি 54.5 ঠিক আছে এইখিনি প্ৰয়োজন আই মানে এই 55 ৰ পৰা 59 লৈকে হিসাব কৰিলে কিমান গড় যাব লাগে আমি সেইটোৱে ঠিক আছে বস এইখিনি লিখিছো আমি ইয়াত এইখিনি লিখিছো আমি ঠিক আছে হল নেক্সট কি মধ্যমা ইকুয়াল টু L plus n/2 minus CF divided by F into y ফর্মুলা লিখিলো ভ্যালুখিনি পুট কৰা ভ্যালুটো পাই গলো লাষ্টত গৈ প্লাই কিমান 58.67 ঠিক আছে আজিৰ কাৰণে এইখিনি থাকিল নেক্সট তোমালোকক মই দেখুৱাই দিম চতুৰ্থ বিচ্যুতি কেনেকৈ উলিয়ায় ঠিক আছে হ'ব